আজি চাওক আমাৰ এই চহৰ অঞ্চলৰ এই মানুহখিনিয়ে এই কৃষিৰ ওপৰতে জীৱিকা নিৰ্বাহ কৰে আৰু ইয়াই আমাৰ চাম্পৰ তথা দলগাঁও সমষ্টিৰ দৰং জিলাৰ কৃষিয়ে মানে শাক পাচলিয়ে গোটেই অসমলৈকে সিঁচৰিত হৈ থাকে আৰু আজিৰ তাৰিখলৈকে আমাৰ বালুগাঁও বিখ্যাত বজাৰ বালুগাঁও বজাৰত চব্জি নাই কাৰণ চৰ চাপৰি অঞ্চলৰ যেতিয়া খেতিবিলাক বৰষুণৰ নেৰানেপেৰা বৰষুণৰ ফলত আজি যেতিয়া নষ্ট হৈ গৈছে আজি বজাৰত চব্জিৰ নাটনি দেখা পাইছোঁ আমি আৰু আমি বজাৰত এতিয়া চব্জি কিনিবলৈ গ'লে বহুত টকা মানে বহুত দামত কিনিব লগা হয় কাৰণ এই চৰ অঞ্চলৰ চব্জিবিলাক নষ্ট হৈছে গতিকে আমাৰ এই প্ৰায় 200-300 বিঘা মাটি আজি নেৰানেপেৰা বৰষুণৰ ফলত নষ্ট হোৱাৰ ফলত এই প্ৰায় 100 পৰা 150 পৰিয়াল আজি মানে এই কৃষি ভূমি নষ্ট হোৱাৰ ফলত ইয়াতে মানে ঘৰত বহি থাকিব লগা হৈছে আৰু এই পৰিয়ালবিলাক কেনেকৈ চলিব তেওঁলোকে মানে কোনো ধৰণৰ দিহাহাৰা হৈ গৈছে গতিকে আমি নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ ভাৰণি পানীয়ে গোটেই অঞ্চলটো বিস্তৃত হৈ গৈছে আৰু আজিৰ তাৰিখলৈকে দুৰ্ভাগ্যজনক কথা কৃষি বিভাগে এতিয়ালৈকে কোনো বিষয়াদি খবৰ লোৱা নাই আৰু এই 200-300 ঘৰ বা পৰিয়ালৰ মানুহ আজি খেতি বাতি নষ্ট হৈ যোৱাৰ পিছত কি কৰিব কেনেকৈ থাকিব তেওঁলোকে বহুত চিন্তিত হৈ আছোঁ আমি গতিকে কৃষি বিভাগে অতি সোনকালে ইয়াৰ ওপৰত এটা বিভাগীয় মানুহ পঠাই দিব লাগে আৰু আমাৰ ক্ষতিপূৰণৰ এটা ব্যৱস্থা কৰিব লাগে প্ৰথমেই মই এই চাম্পৰত ইমান মানে এনেকুৱা ধৰণৰ কাহিনী হৈ যোৱাৰ পিছতেও কোনেও খবৰ লোৱা নাই মই সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ এই চাম্পৰত নদীয়ে যি বাৰণি পানীয়ে যি ক্ষতি কৰিছে খেতি বাতি ফালৰ পৰা আমাৰ একমাত্ৰ খবৰ লোৱা সাংবাদিকসকলেই আছে আজিলৈকে কৃষি বিভাগৰ পৰা কোনো বিষয়া আজি আমাৰ এই চাম্পৰত আহি খেতি বাতিৰ বিষয়ে হওক বা নদীৰ বিষয়ে হওক কোনো খবৰ লোৱা নাই তো মই ক'ব বিচাৰিছোঁ যে এই কৃষিসকলে খেতিয়কসকলে এই খেতি বাতিবোৰ যে কৰিছিলে সব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ তেখেতসকলে বিভিন্ন এংগেলৰ পৰা টকা পইচা ধাৰ লৈ খেতি বাতি কৰিছিলে আৰু এই খেতি বাতিৰ পৰা ইনকাম কৰি 2 পইচা পাই ল'ৰা ছোৱালীক বিদ্যালয়মুখী কৰিছিলে ল'ৰা ছোৱালীক স্কুলত পঠাইছিলে আৰু ইয়াৰ পৰাই উপাৰ্জন কৰি সিহঁতে তেখেতৰ যেটো মৌলিক অধিকাৰ আহাৰ বাসস্থান এইবিলাক যোগান ধৰে কিন্তু আজি সেইবিলাকৰ পৰা বঞ্চিত হ'ব লগা হৈ আছে তো মই ভাবিম যে এই ধাৰ লৈ খেতি বাতি কৰা মানুহখিনিৰ অৱস্থা আজি কি হ'ব আমি চাম্পৰৰ গোটেই মানুহ 90% ওপৰত ক'ব গ'লে 99% মানুহ আমি খেতিয়ক মানুহ কৃষক মানুহ আমি খেতি বাতি কৰি এই চব্জিবোৰ আপোনালোকে দেখাই পাইছে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ মাটিবোৰ ইমান ধুনীয়া মাটি আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ খেতি বাতি চব্জি উৎপাদন কৰোঁ এই চব্জিবোৰ খালি অসমতেই নহয় অসমৰ বাহিৰৰ মানুহেও এই আমাৰ চাম্পৰৰ চব্জি যদি আমি ক'ব যাওঁ যে আমাৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা মাৰ্কেট বালুগাঁও মাৰ্কেট খাৰুপেটীয়াৰ বালুগাঁও মাৰ্কেট আৰু সেই মাৰ্কেটত আমি যদি ক'ব যাওঁ 70% চব্জি আমাৰ চাম্পৰৰ পৰা যায় এটা কৃষি ফালৰ পৰা কেন্দ্ৰস্থল বুলি আমি চাম্পৰক ক'ব পাৰি চাম্পৰৰ পৰা আজি বন্ধাকবিৰ পৰা আৰম্ভ কৰি তিতা আপোনাৰ জিকা যিমান আছে চব্জি সব চব্জি আমি খেতি বাতি আমাৰ চৰচাপৰি মানুহখিনি কৰোঁ মৰি গৈছে এই নেৰানেপেৰা বৰষুণৰ ফলত আৰু নদীটোৰ কোনো প্ৰটেকশ্যন নাই কাৰণে নদীৰ পানীখিনি সোনকালে উঠি আহে পানী যদি 2-3 দিনমান এটা খেতিত থাকে তেতিয়াহ'লে এই খেতি বাতিখিনি মৰিয়ে যাব তো মই ভাবিম এই খেতি বাতিবিলাক যে নষ্ট হৈ গ'ল আমাৰ কৃষকসকলে কেনেকৈ মানে আগুৱাই যাব পাৰিব সেই বিষয়ে যদি অলপ চৰকাৰে চিন্তা চৰ্চা কৰে তেতিয়াহ'লে আমি কৃষকসকলে অলপ সহায়ৰ হাত পাম বুলি আশা ৰাখিছোঁ মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক